সকলোতকৈ বেছি আৱেগিক সম্পৰ্ক হৈছে পিতৃ-মাতৃৰ সৈতে সন্তানৰ সম্পৰ্ক। আমি ভাবো পিতৃ-মাতৃয়ে সন্তানক যিমান বেছি ভাল পায় আন কোনেও সিমান বেছি ভাল পাব নোৱাৰে। পিতৃ-মাতৃয়ে জীয়াই থকা কালতেই সন্তান প্ৰতিষ্ঠিত হোৱাটো বিচাৰে। সন্তানৰ ভাল চিন্তা কৰি অনবৰত কিবা এটা কৰিবলৈ আগবাঢ়ি থাকে। সন্তান সুখত থাকক সেই আশাৰে কৰ্ম কৰি কৰি গোটেই জীৱনটো পাৰ কৰা পিতৃ-মাতৃ সকলোৱে পায়। কিন্তু আজিৰ তাৰিখত কি হয়? বৃদ্ধ বয়সত সন্তানে পিতৃ-মাতৃক অৱহেলা কৰে, সন্মান নকৰে, মানুহৰ সন্মুখত ভাল ব্যৱহাৰ কৰিও অকলে পালে অৱজ্ঞা কৰে। গোটেই জীৱনটো সন্তানৰ বাবে চিন্তা কৰি কৰি পিতৃ-মাতৃয়ে বৃদ্ধ বয়সত সন্তানৰ বাবেই চকুলো টুকিবলগীয়া হয়। চাদৰৰ আঁচলেৰে চকুলো মোচা সেই আইগৰাকীক আপুনি দেখিছেনে? আজিৰ তাৰিখত বহু পিতৃ-মাতৃয়ে এনে অৱজ্ঞা অৱহেলাৰ মুখামুখি হৈ চকু পানী মচি মচি ভাত খাবলগীয়া অৱস্থা হৈছে। গোটেই জীৱন সন্তানক খোজ কাঢ়িবলৈ শিকোৱাৰ পৰা জীৱনৰ প্ৰতিটো খোজত আগুৱাই যোৱাৰ সাহস প্ৰেৰণা হৈ পিতৃ-মাতৃয়ে জীৱনৰ বিয়লি বেলাত একেবাৰে দুখময় জীৱন এটা পোৱাটো আপুনি সহ্য কৰিব পাৰেনে? আপোনাৰ চকুৰ সন্মুখতেই চাগে আপোনাৰ চুবুৰীটোতেই কিমানটা উদাহৰণ আছে। ল'ৰা ছোৱালীয়ে পিতৃ-মাতৃলৈ পিঠি দি নিজৰ জীৱনত ব্যস্ত হৈ পৰিছে, অথচ বৃদ্ধ বয়সত নিঃস্ব অসহায় জীৱন তেওঁলোকৰ। আনকি কিছুমান সন্তানেতো আকৌ পিতৃ-মাতৃক অপমান কৰা আতিশায্য চলোৱাটো সাধাৰণ ঘটনা হৈ পৰিছে। এইবোৰ কথা দেখি শুনি বুজি বুকুখন মোচৰ খাই উঠে কেতিয়াবা। ক'ত ভুল হৈ গ'ল ক'ত ভুল হৈ গ'ল আমাৰ পিতৃ-মাতৃসকলৰ, যাৰ কাৰণে তেওঁলোকে এই মনোকষ্ট পাবলগীয়া হৈছে। মহাভাৰতত পাণ্ডৱক কলিযুগৰ 5টা সত্য কওঁতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে কলিযুগত সন্তানৰ প্ৰতি মনুষ্যৰ ইমানেই বেছি মৰম হ'ব যে সন্তানক অধিক মৰমে ক্ষতি কৰিব। কথাবোৰ কেনেকৈ মিলি গৈছে আপুনিও দেখিছে, বুজিছে। কিন্তু আজি আমাৰ ভিডিঅ'ত কেৱল সমস্যাৰ কথা ক'ব খোজা নাই, সমাধানৰো অলপ পথ বিচাৰিব খুজিছোঁ। জন্ম হওঁতে কোনো এটি শিশুৱে দুখ গুণৰ সমাহাৰ লৈ নাহে, চৰিত্ৰ লৈ নাহে। চৰিত্ৰ গঠন হয় সংস্কাৰৰ দ্বাৰা। যি সংস্কাৰ পিতৃ-মাতৃ সমাজৰ পৰা এটা এটাকৈ শিকি নিজৰ চৰিত্ৰ গঠন কৰে, সংস্কাৰ গঠন কৰে শিশুটিয়ে। জন্মতে নিষ্পাপ আৰু কোনো আকাৰ নথকা শিশুৱে এই পৃথিৱীৰ সামাজিক পৰিৱেশত নিজকে গঢ় দিয়ে। এতিয়া এইখিনি শুনি কোনো পিতৃ-মাতৃয়ে দুখ পাব যে তেওঁলোকে সন্তানক উচিত শিক্ষা দিব নোৱাৰিলে নেকি। আজি দুখ নকৰিব। আপুনি যদি পিতৃ-মাতৃ, আপুনিও হয়তো চেষ্টা কৰিছে বা কৰিছিল সন্তানক উচিত শিক্ষা দিবলৈ, কিন্তু ক'ৰবাত কোনোবাখিনিত আপোনাৰ অলক্ষিতেই হয়তো সন্তানৰ এনে এক চৰিত্ৰ গঠন হ'ল যি চৰিত্ৰৰ মাজত আপোনাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ ইচ্ছা নাই। কিন্তু যি হৈ গ'ল ভালেই হৈ গ'ল বুলি এই ক্ষেত্ৰত ক'ব পাৰি জানো? সন্তানে আপোনাক অৱজ্ঞা কৰিছে, অপমান কৰিছে, কৰ্মফল ভুগিছে বুলিও মানি ল'ব নোৱাৰে। এয়া ভগৱান শ্ৰীকৃষ্ণই কোৱা কৰ্মফল মুঠেই নহয়। কেতিয়াবা আমি পোৱা দুখ যাতনা কৰ্মফল নহৈ আমাৰ সৰু এটা ভুলো হ'ব পাৰে। ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতত কুন্তি পুত্ৰ অৰ্জুনক আৰু কৈছিল, যি মনুষ্যই সন্তানক উচিত চৰিত্ৰ গঠনৰ পাঠ দিয়ে, সংস্কাৰ দিয়ে, প্ৰেম ধৰ্ম সংস্কাৰৰ পথ দেখুৱাই, তেওঁলোকৰ সন্তানেও মানুহক প্ৰেম সুৰক্ষা সন্মান অৱশ্যেই দিয়ে। সন্তানৰ কৰ্ম, সজ্জনৰ ব্যৱহাৰ, তেওঁলোকৰ কৰ্ম পাৰ্থ। তেওঁলোকৰ কৰ্মত য'ত আমাৰ অধিকাৰ নাই তাত সন্তানৰ প্ৰতি আশা অপেক্ষা ৰখাৰ প্ৰয়োজনেই বা ক'ত? কিন্তু আমি আশা অপেক্ষা ৰাখোঁ সন্তানৰ প্ৰতি। সন্তানৰ কৰ্মত আমাৰ অধিকাৰ নাথাকিলেও আমি সন্তানৰ পৰা সুৰক্ষা সন্মান নিশ্চয়কৈ আশা কৰোঁ। কিন্তু আজি নোপোৱাৰ কাৰণ ক'ৰবাত কোনোবাখিনিত আপুনি মই নিজেই নেকি বাৰু? ক্ৰমাৎ যেন আমাৰ শিক্ষা ব্যৱস্থা, সমাজ ব্যৱস্থা, সেই সংস্কাৰ, সেই চৰিত্ৰ গঠনৰ পাঠৰ অভাৱ হৈছে। যি পাঠ যথাৰ্থতেই আমাৰ শিক্ষা ব্যৱস্থাত, আমাৰ পাঠ্যক্ৰমত, আমাৰ আচাৰ ব্যৱহাৰত আছিল, সেইবোৰ আমি আধুনিক শিক্ষাৰ নামত নোহোৱা কৰি পেলালোঁ। যিখন ভাৰতবৰ্ষত পিতৃৰ সিদ্ধান্ত ভুল বুলি জানিও জগতে তেওঁক অবাধ্য পুত্ৰ বুলি মনত নাৰাখক বুলিয়ে প্ৰভু শ্ৰীৰামে ৰাজপাট এৰি 14 বছৰৰ বনবাস খাটিছিল, সেইখন ভাৰতত আজি অবাধ্য পুত্ৰ কন্যা কিমান বেছি। আপুনি ক'ব সেই ৰামো নাই, আজি সেই অযোধ্যাও নাই। পিতৃবচন মানি লৈ বনবাসলৈ যাব নালাগে আজিৰ সন্তানে। কিন্তু পিতৃ-মাতৃ জ্যেষ্ঠজনক সন্মান কৰাৰ শিক্ষা দিয়াটোত আমাৰ কাৰ্পণ্য কিয়? আমি ইমান বেছি আধুনিকো হ'ব নালাগে য'ত সন্তানে জন্মদাতা পিতৃ-মাতৃকো পাহৰি যায়। আমি ইমান বেছি আধুনিকো হ'ব নালাগে যে অলপ খৰচ বেছি হ'ব বুলি, অলপ কষ্ট হ'ব বুলি পিতৃ-মাতৃক অৱজ্ঞা কৰিব পৰা হৈ গ'লোঁ। ইমান আধুনিক হোৱাৰো প্ৰয়োজন নাই যে বুঢ়া বুঢ়ী আউটডেটেড বুলি ঘৰতে থৈ বেলেগে ফ্লেট লৈ সংসাৰ চলাব পৰা সন্তান আমি হ'লোঁ। আমি ইমান আধুনিক হৈ গ'লোনে? পশ্চিমলৈ চাই চাই পশ্চিমৰ সংস্কৃতিলৈ বৃদ্ধ বয়সত পিতৃ-মাতৃক নিসংগ অসহায় অৱস্থাত এৰি দিব পৰা হ'লোঁ। ইমান আধুনিকতা নালাগে। আজি বহুতেই এই কথাখিনি শুনি অদৰকাৰী কথা বুলি ভাবি আধাতে ভিডিঅ'টো স্কিপ কৰিব।
সঁচা কথাটো কি জানে? সঁচা কথাবোৰ কোনেও নকয়, সমস্যাৰ গভীৰতালৈ কোনেও নাযায়। আজি আমি আপোনাৰ পৰা বাহ ল'বলৈ এই কথাখিনিৰ পাতনি মেলা নাই। ক'ৰবাত কোনোবাখিনিত আমাৰ গাতো দুখ আছে। মানুহ বিজ্ঞানমনস্ক হ'ব লাগে। অন্ধবিশ্বাস নালাগে, ধৰ্মীয় সংকীৰ্ণতাও নালাগে, ধৰ্মৰ নামত ৰাজনীতিও নালাগে। কিন্তু যি চৰিত্ৰ গঠন, সংস্কাৰৰ পাঠ আমাৰ প্ৰাচীন ভাৰতীয় সমাজ ব্যৱস্থাত আছিল, তাক আমি নোহোৱা কৰি পেলালোঁ। আজি আমি সন্তানে দিয়া দুখ অৱমানক কৰ্মফল বুলি ধৰি ল'ম, নিজৰ আৰ্জিত দুখ বুলি ধৰি ল'ম। এয়া কেনেকৈ হ'ব পাৰে? ভুল আমাৰ সমাজ ব্যৱস্থাত হৈছে, ভুল আমাৰ শিক্ষা ব্যৱস্থাত হৈছে। আজি আমাৰ সমাজত পেৰেণ্টিং কেনেকৈ কৰা হয় তাক শিকোৱা নহয়। পেৰেণ্টিং মানে ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ দীঘল কৰে, সেইটোৱেই পেৰেণ্টিং বুলি চমুকৈ বুজি থওক। যি পেৰেণ্টিং শব্দটো পশ্চিমত নাথাকোঁতেই প্ৰাচীন ভাৰতীয় শাস্ত্ৰই কৈ গৈছে পেৰেণ্টিঙৰ ধাৰণা কি। মনুস্মৃতি বুলি হাতজাপ মৰাজনেও ক'ব, এই মনুস্মৃতিত নৈতিকতাৰ পাঠ আছিল, জ্যেষ্ঠজনক সন্মান কৰাৰ, পিতৃ মাতৃক সন্মান কৰাৰ কথা উল্লেখ আছিল। বাৰু বাদ দিয়ক মনুস্মৃতিৰ কথা, শ্ৰীমদ ভগৱত গীতাই কি কৈছে? 3 অধ্যায় 35 নম্বৰ শ্লোক, স্বধৰ্মে নিধনম শ্ৰেয়ঃ পৰধৰ্ম ভয়াৱহঃ। ভগৱান শ্ৰীকৃষ্ণই যে অৰ্জুনক কৈছিল, অৰ্জুন তুমি স্বধৰ্ম বিহিত আচৰণ কৰা, স্বধৰ্মত মৃত্যু শ্ৰেয়, পৰধৰ্ম ভয়াৱহ। তাৰমানে আনে কি কৰিছে তাক দেখি সেই পথ অনুসৰণ নকৰিবা। এই স্বধৰ্ম বিহিত আচৰণৰ অৰ্থ আমি বহুতেই সংকীৰ্ণ ধৰ্মীয় গণ্ডিতেই ৰাখিলোঁ। স্বধৰ্ম মানে নিজৰ ধৰ্ম, মানে কেৱল ৰিলিজন নহয়। মানে নিজৰ ধৰ্ম, মানে ক্ষত্ৰিয় হিচাপে অৰ্জুনৰ ধৰ্ম কি? যুদ্ধ কৰা। সেই যুদ্ধ কৰাৰ ধৰ্ম পালন কৰাৰ কথা কৈছিল ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কুৰুক্ষেত্ৰত। আজি যদি আপুনি পিতৃ, আপুনি আপোনাৰ পিতৃধৰ্ম পালন কৰিব লাগিব। আজি যদি আপুনি মাতৃৰ ধৰ্ম পালন কৰিব লাগিব। কিন্তু পিতৃধৰ্ম কেনেকৈ পালন কৰা উচিত আপুনি ক'তো শিকিবলৈ নাপায়। সেইটো কেৱল আপুনি দেখি দেখি শুনি বুজি শিকিলে। আপোনাক আজি কোনেও সঠিককৈ কোৱা নাই, কোনো এটা শ্ৰেণীত আপুনি পাঠ্যপুথিত পঢ়া নাই পিতৃধৰ্ম বা মাতৃধৰ্ম কি হোৱা উচিত, যাৰ ফল আজি আপোনাৰ চকুৰ সন্মুখত। সন্তানে পিতৃক অৱজ্ঞা কৰে। লোকে গম পালে লাজ লাগিব বুলি বহু পিতৃ মাতৃয়ে সন্তানৰ অৱজ্ঞা অনাদৰ অকলেই হজম কৰি ৰাখে। নীৰৱে সদায় চকু লুটুকে, কাকো ক'ব নোৱাৰে নিজৰ পেটৰ সন্তানেই আজি এই দশা কৰিছে। এতিয়া উপায় কি? যিসকলে সন্তানৰ পৰা এই দুখ কষ্ট পাই আছে তেওঁলোককো কৈছোঁ, সন্তানৰ মানসিকতা অলপ বুজিবলৈ চেষ্টা কৰক। তেওঁলোক এতিয়া বহুত ডাঙৰ হৈ গ'ল, স্বীকাৰ কৰি লওক, উপায় নাই। আপুনি এতিয়া তেওঁলোকৰ ওপৰত কোনো সিদ্ধান্ত জাপি দিব নোৱাৰে, কাৰণ তেওঁলোকৰ শিক্ষাত তেওঁলোকৰ চৰিত্ৰ গঠন সংস্কাৰ আপুনি বিচৰা ধৰণৰ নহ'ল। কাৰণ সেই শিক্ষা তেওঁলোকক দিয়াই নহ'ল যে পিতৃ মাতৃৰ সিদ্ধান্ত ভুল হ'লেও পিতৃ মাতৃৰ বিৰোধিতা কৰিব পাৰি, কিন্তু ৰাজহুৱাভাৱে অপমান অৱজ্ঞা পিতৃ মাতৃক কৰিব নোৱাৰি। সেই নৈতিকতাৰ পাঠ কোনেও তেওঁলোকক নিদিলে। কথাখিনি কৈ থাকোঁতে বহু কথাই মনলৈ আহিছে, কোনটো কম কোনটো নকম তেনেকুৱা এক অনুভৱ। আজি যিসকলে নতুনকৈ পিতৃ মাতৃ হৈছে বা পিতৃ মাতৃ হ'ম বুলি ভাবিছে, তেওঁলোকে সন্তানক দিব পৰা নৈতিকতাৰ পাঠ সম্পৰ্কে 10টা কথা কৈছোঁ। নম্বৰ 1, সন্তানক সৰুৰে পৰাই ধৰ্ম শিকাওক। ধৰ্ম মানে দায়িত্ব আৰু কৰ্তব্য পালনৰ ধৰ্ম কি ভালকৈ বুজাই কওক। ভগৱানত সমৰ্পণ শিকাওক। জ্যেষ্ঠজনক সন্মান কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে নৈতিক শিক্ষা দিয়ক। নম্বৰ 2, সন্তানৰ ৰোল মডেল হওক। সন্তানে যদি আপোনাক অৱজ্ঞা কৰাটো বিচৰা নাই, আপুনিও আপোনাৰ পিতৃ মাতৃক অৱজ্ঞা নকৰিব। কিন্তু নিজৰ পিতৃ মাতৃক সন্তানৰ সন্মুখত কেতিয়াও বুঢ়া বুঢ়ী বুলি নক'ব। নম্বৰ 3, সন্তানক আধ্যাত্মিক জ্ঞান দিয়ক, যি জ্ঞান গোটেই জীৱনৰ কাৰণে জৰুৰী। নম্বৰ 4, সন্তানক মৰম ভালপোৱা দয়াৰ মাজত ডাঙৰ দীঘল হ'বলৈ দিয়ক। সৰুৰে পৰাই সকলো প্ৰাণী সকলো মনুষ্যৰ প্ৰতি দয়াশীল হ'বলৈ শিকাওক। নম্বৰ 5, সন্তানক ছেল্ফ ডিচিপ্লিন শিকাওক, আত্মসংযম আত্মসমালোচনা শিকাওক। তাতোকৈ ডাঙৰ কথা সঠিক পথ কি সেইটো শিকাওক। নম্বৰ 6, কৰ্তৃত্বশীল হ'বলৈ শিকাওক। তত্ত্বত্ৰীয় উপনিষদে কোৱা মাতৃদেৱো ভৱ পিতৃদেৱো ভৱ, অৰ্থাৎ পিতৃ মাতৃক দেৱতুল্য জ্ঞান কৰাৰ কিয় প্ৰয়োজন সেই কথা শিকাওক। জ্যেষ্ঠজন গুৰুৰ প্ৰতি সন্মান, কনিষ্ঠজনৰ প্ৰতি মৰমীয়াল হ'বলৈ শিকাওক। নম্বৰ 7, আত্মবিশ্বাসী হ'বলৈ শিকাওক। লগতে এইটোও কওক যে জয় হ'লে অধিক উল্লাস নাই, পৰাজিত হ'লেও ভাঙি পৰিবলগীয়া নাই। যিকোনো চৰ্তত সফল হ'বলৈ নিশিকাব। পৰাজয় সহজে গ্ৰহণ কৰিব পৰা শিক্ষাও আপুনি ঘৰতে দিব। নম্বৰ 8,
শ্ৰীমদ ভগৱদ গীতাত ভগৱান শ্ৰীকৃষ্ণই কোৱা কৰ্ম কি শিকাওক, জ্ঞান কি শিকাওক। কৰ্ম কৰিবলৈ কওক, কিন্তু ফলৰ আশা নকৰাকৈ, অৰ্থাৎ পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ 100% আত্মনিয়োগ পৰিশ্ৰম কৰি কৰ্ম কৰিবলৈ শিকাওক। কিন্তু পৰীক্ষাৰ পিছত যিটো ফলাফল আহিব সেইলৈ চিন্তা নকৰিব, ভাগি নপৰিব, অধিক উল্লাস নকৰিব, তেনে শিক্ষা আপুনি দিয়ক। নম্বৰ 9, আদৰ্শ হওক। আপোনাৰ সন্তানে দুৰ্নীতি কৰাটো বিচৰা নাই, ভুল পথে যোৱাটো বিচৰা নাই। আপুনিও সন্তানৰ সন্মুখত দুৰ্নীতিৰ সৰু এটা কামো নকৰিব। মানে সন্তানে জনা বা নজনাকৈ একো দুৰ্নীতি নকৰিব, কাৰো অন্যায় নকৰিব। আপুনি যি আঘাত আজি পাইছে সেয়া সন্তানে নাপাওক, তাৰ বাবেই এই কথা নিশ্চিত কৰিব। নম্বৰ 10, সন্তানক সততাৰ শিক্ষা দিবলৈ আপুনি নিজে সৎ হ'ব লাগিব। আজিৰ ল'ৰা ছোৱালীক আপুনি যিমান শিক্ষা দিব বা দিয়ে তাতকৈ কেইবা হাজাৰ গুণ শিক্ষা তেওঁলোকে নিজেই আয়ত্ত কৰে। মাধ্যম আজিকালি শিকাৰ বহুত, গতিকে কোনবোৰ কথা তেওঁলোকে শিকিব, কোনবোৰ ভালকৈ আয়ত্ত কৰিব, তাৰ বাবে পিতৃ মাতৃ হোৱাৰ পৰিৱৰ্তে বন্ধুৰ দৰে পৰামৰ্শদাতা হওক, শাসক নহ'ব কেতিয়াও, বন্ধু হ'বলৈ চেষ্টা কৰক। এনে বহু কথা ক'বলৈ মন যায়, যিবোৰ কথা আজি আমাৰ সমাজত সঁচাকৈ প্ৰয়োজন হৈছে। আজি আমি পিতৃ মাতৃসকলেও জানি বা নাজানি কিছুমান ভুল কৰি পেলাওঁ নেকি? সন্তানৰ প্ৰতি থকা অত্যাধিক মৰমে আমাক ভুল কৰিবলৈ বাধ্য কৰায় নেকি? আজি কথাখিনি অলপ মুকলিকৈ পাতিম। আচলতে কোনো কথাই একপক্ষীয় হোৱা উচিত নহয়। আজিৰ পৃথিৱীত পিতৃ মাতৃক সন্তানে কিয় সন্মান নকৰে, অনাদৰ, অৱহেলা কৰে, অৱজ্ঞা কৰে, কিন্তু কথাখিনি সন্তানৰ দৃষ্টিকোণৰ ফালৰ পৰাও চোৱাৰ প্ৰয়োজন আছে। পিতৃ মাতৃয়েও ক'ৰবাত কোনোবাখিনিত ভুল কৰে নেকি? কিছুমান পিতৃ মাতৃৰো ভুল থাকে নেকি? এটা কথা আপোনাক কওঁ, আজিৰ পুত্ৰ কাইলৈৰ পিতৃ হ'ব, আজিৰ কন্যা কাইলৈৰ মাতৃ হ'ব। সন্তানক যেনেকৈ পিতৃ মাতৃয়ে আটাইতকৈ বেছি মৰম কৰে, সন্তানেও পিতৃ মাতৃৰ প্ৰতি অজস্ৰ ভালপোৱা ৰাখে, শ্ৰদ্ধা ৰাখে। তথাপি ক'ৰবাত কোনোবাখিনিত সৰু এটা গণ্ডগোল হৈ যায়, যাৰ বাবে কথাবোৰ আমাৰ খেলি মেলি লাগি যায়। কথাখিনি আজিও সকলোৱে বুজি পোৱাকৈ ক'বলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে কৈছোঁ, সন্তানৰ দৃষ্টিত পিতৃ মাতৃৰ 10টা ভুল বুলি ক'লে আপুনি কথাটো 2টা দৃষ্টিকোণৰ পৰা চাব লাগিব। আজিৰ তাৰিখত সন্তানে পিতৃ মাতৃৰ পৰা আটাইতকৈ বিচৰা, আটাইতকৈ বেছি প্ৰয়োজনীয় বস্তুটোৱে হৈছে স্পেচ। স্পেচ মানে SPACE। স্পেচ মানে আজিৰ পৃথিৱীত সন্তানৰ এখন নিজস্ব পৃথিৱী। তাত অনবৰত পিতৃ মাতৃৰ অনবৰত পৰামৰ্শ প্ৰয়োজনীয় নহয়। যেতিয়াই সন্তান প্ৰাপ্তবয়স্ক হয়, বিয়া বাৰু পাতে, তেতিয়াও যদি পিতৃ মাতৃয়ে প্ৰতিটো কথাতেই উপদেশ দিয়ে, প্ৰতিটো কথাতেই উপদেশ দি থাকিব খোজে, আনকি পত্নীৰ সন্মুখতো কণমানি ল'ৰাটোৰ দৰে ব্যৱহাৰ কৰে, বুজি পাইছে নহয়? লাহে লাহে পিতৃ মাতৃৰ প্ৰতি থকা আকৰ্ষণ, অনুযোগ যি বুলিয়ে কয়, কমিবলৈ লয় নেকি বাৰু? ক'ৰবাত কোনোবাখিনিত গম নোপোৱাকৈয়ে দূৰত্ব বাঢ়ি যায় নেকি? আজি কথাখিনি আপুনিও অলপ ভাবি যাব। আজি আপুনি মই কথা পাতিছোঁ, ধৰি লৈছোঁ আপুনি মই তেওঁলোকতকৈ পৃথিৱীখন অলপ বেছিকৈয়ে দেখিছোঁ, অলপ আগেয়ে আহিছোঁ এই পৃথিৱীলৈ। সেই বুলিয়ে আপুনি মই সকলোখিনিয়ে জানো, তেওঁলোকে সকলো কথাই আমাৰ মতেই কৰিব লাগিব, আমি অহৰহ তেওঁলোকক হেঁচা দি থাকিম, তেওঁলোকক সকলো কথা মানি লৈ আমাৰ মতেই কৰি যাবলৈ দিম, আৰু তাৰ পিছত লাহে লাহে এটা সৰু বিদ্ৰোহ, আৰু তাৰ পিছত সেই সৰু বিদ্ৰোহটোৱেই কি ৰূপ ল'ব পাৰে আমি চাগে ভাবি নাচাওঁ। আজি এই কথাখিনি শুনাৰ আগলৈ আপুনি হয়তো ভবা নাছিল। আজি ভাবিব লাগিব কথাবোৰ, আলোচনা মুকলিকৈ কৰিব লাগিব কথাবোৰ। প্ৰথম কথা, আপুনি সন্তানৰ আত্মসন্মানৰ প্ৰতি সহানুভূতিশীল হওক। সন্তানৰ ওপৰত যেতিয়াই আপুনি জোৰকৈ কিবা জাপি দিব বা জাপি দিব খুজিব, তেতিয়াই ওলোটা পৰিণাম হ'ব পাৰে। সন্তানে কৰিবলগীয়া কামনো কি মৰমেৰে আপুনি বুজাই ক'ব পাৰে, কিন্তু সিদ্ধান্ত নিজেই ল'বলৈ দিব। এতিয়া আপুনি প্ৰশ্ন কৰিব, কিমান বছৰ বয়সৰ পৰা সন্তানৰ আত্মসন্মানৰ অনুভৱ আহে? মনোবিজ্ঞানীসকলে পোৱা অধ্যয়ন মতে 3 পৰা 5 বছৰ বয়সৰ ভিতৰত এটা শিশুৱে যেতিয়া নিজৰ প্ৰয়োজনৰ কথা ৰুমান পায়, তেতিয়াই আত্মসন্মানৰ ফাউণ্ডেশ্যন এটা গঢ় লৈ উঠে। যেতিয়া 6 বছৰৰ পৰা 12 বছৰ বয়সৰ ভিতৰত স্কুলত বেছিকৈ সময় কটায়, পঢ়াৰ কম্পিটিশ্যন আহে, সামাজিক পৰিৱেশ পায়, তেতিয়া তেওঁলোকৰ কথা কৰ্মই বেলেগ মানুহৰ ওপৰত কি প্ৰভাৱ পেলায়, সেই সম্পৰ্কীয় ধাৰণা লাহে লাহে যেতিয়া গঢ় লৈ উঠে, তেতিয়া আত্মসন্মানৰ ধাৰণাটো লাহে লাহে গঢ় লৈ উঠে বা গাঢ় হ'বলৈ ধৰে। এনে সময়ত আপুনি সন্তানক সহপাঠী বন্ধুৱে গম পোৱাকৈ লাজ দিয়া অনুচিত। তাৰ পিছত আত্মসন্মান আৰু নিজৰ সম্পৰ্কে সচেতনতাৰ খুব জটিল ষ্টেজটো আহে 12-13 বছৰ বয়সত।
কৈশোৰৰ সময়খিনি মানে প্ৰাপ্তবয়স্ক হোৱালৈ এইখিনি সময়ত কিশোৰ কিশোৰীহঁতৰ নিজৰ পিতৃ মাতৃক কিছুমান কথাত আউটডেটেড যেন লগা হয়। বেয়া নাপাব, সেইখিনি সময়ত অভিভাৱকে তেওঁলোকৰ ইচ্ছা অনিচ্ছাক সন্মান প্ৰদৰ্শন কৰা উচিত। আৰু যদি সন্মান প্ৰদৰ্শন কৰিব নোৱাৰে তেওঁলোকৰ কথাখিনি মনোযোগ দি শুনা উচিত, যিটো বেছিভাগ অভিভাৱকেই বা পিতৃ মাতৃয়ে নকৰে। আচলতে আত্মসন্মানৰ ভাৱটোৰ বিকাশ মানুহৰ গোটেই জীৱনটোৱেই চলি থাকে, কিন্তু সঁচা কথাটো হ'ল তেওঁলোকৰ নিজৰ জীৱনৰ গাড়ীখন নিজেই চলাবলৈ সুতীব্ৰ ইচ্ছা হয় সেই কৈশোৰৰ সময়খিনিত। ষ্টেয়াৰিঙত আপুনি হাত ধৰি থাকিলে ভাল নাপায়, কথাই কথাই অন্যৰ সৈতে তুলনা, গালি সপনিয়ে বিতুষ্ট কৰি তোলে তেওঁলোকক। দ্বিতীয়তে এই যে ক'লোঁ জীৱনৰ গাড়ীখন নিজে চলাবলৈ দিয়ক বুলি, আচল গাড়ী বাৰু 18 বছৰ বয়সৰ পিছত চলাব। মানে জীৱনৰ সৰু সৰু সিদ্ধান্তবোৰ নিজে ল'বলৈ এৰি দিব। সিদ্ধান্ত লওঁতে আপুনি অপশ্যনবোৰ দেখুৱাই দিব পাৰে, এইটো কৰিলে ফলাফল এনেকুৱা, সেইটো কৰিলে ফলাফল তেনেকুৱা। এনেকৈ সিদ্ধান্ত ল'বলৈ দিলে আত্মবিশ্বাস বাঢ়িব আৰু অভিভাৱকৰ প্ৰতি পিতৃ মাতৃৰ প্ৰতি সন্মানো থাকিব। জোৰকৈ একো সিদ্ধান্ত জাপি নিদিব। তৃতীয়তে সন্তানে ভয় কৰা পৰিৱেশ সৃষ্টি নকৰিব। ঘৰখনত থাকোঁতে বা বাহিৰত থাকোঁতে সন্তানে সন্মুখীন হোৱা যিকোনো বিষয় এটা, সমস্যা এটা মুক্ত মনেৰে যাতে পিতৃ মাতৃক অভিভাৱকক ক'ব পাৰে, সেইটো পৰিৱেশ আপুনি ঘৰখনত তৈয়াৰ কৰক। মানে এই যে আৰম্ভণিতে আপোনাক কৈছোঁ, বন্ধুৰ দৰে অনুভৱ পালেহে কথাখিনি মুকলিকৈ আপোনাক ক'ব পাৰিব। চতুৰ্থতে সন্তানৰ আৱেগক কেতিয়াও উপেক্ষা নকৰিব। বহুত ক্ষেত্ৰত আমাৰ সন্তানৰ আৱেগক পিতৃ মাতৃয়ে গুৰুত্ব নিদিয়াৰ ফলত কি হয় জানে? সম্পৰ্কত আন্তৰিকতা, সম্পৰ্কত গভীৰতা বা অৰ্থপূৰ্ণ সংযোগৰ কথাবোৰ অনুধাৱন কৰিব নোৱাৰা হয়। আনকি প্ৰাপ্তবয়স্ক সন্তানৰ আৱেগিক প্ৰয়োজন কি সেই কথা পিতৃ মাতৃয়ে অনুধাৱন কৰাটো দৰকাৰ। পঞ্চম কথাটো, ওপৰত কোৱা কথাখিনিৰ অৰ্থ এইটো নহয় যে সন্তানে যেনেকৈ মন তেনেকৈ চলক, যি মন যায় তাকেই কৰক। পঞ্চমত কোৱা কথাখিনি খুবেই গুৰুত্বপূৰ্ণ। আপোনাৰ পৰিয়ালত সকলো কথাতেই এক নিৰ্দিষ্ট সীমাৰেখা থকাটো দৰকাৰ। কোনটো বিষয়ত সন্তানে কিমান স্বাধীনতা পাব, কোনটো বিষয়ত সন্মানে কিমান দূৰ আগুৱাব, সেইলৈ স্পষ্ট ধাৰণা এটা পোৱা ভাল। সীমা ৰেখাতকৈ আগুৱাবলগীয়া হ'লে পিতৃ মাতৃক যে জনাব লাগিব, সেই ধৰণৰ স্পষ্ট ধাৰণা এটা সন্তানক বুজাই দিয়ক। এই কথাখিনি উদাহৰণসহ আপোনাক বুজাই দিছোঁ। এই ধৰক আপোনাৰ খৰচৰ সীমাবদ্ধতা এটা আছে। সন্তানে কিমান পকেট মানি পাব তাৰ এটা সীমা থাকিব। জোখতকৈ বেছি বিচাৰিলৈ যে নাপায় সেয়া জানিব লাগিব। নম্বৰ 6, অতিমাত্ৰা সকলোৰে বেয়া। ল'ৰা ছোৱালীয়ে বহু সময়ত বহুত বিচাৰে। পিতৃ মাতৃয়ে তেওঁলোকৰ কথা মনোযোগেৰে শুনিব লাগিব। যদি নুশুনে, তেওঁলোকৰ কথাত মনোযোগ নিদিয়ে, তেতিয়াই এটা নিসংগ অনুভৱ আহে তেওঁলোকৰ মনতো, মানে সন্তানৰ মনতো। আনকি প্ৰাপ্তবয়স্ক সন্তানেও আত্মপ্ৰকাশৰ সুযোগ নাপায়, কেতিয়াবা বিদ্ৰোহ কৰিব পাৰে বা মনটো বিদ্ৰোহী হৈ উঠিব পাৰে। আজি আপোনাক সন্তানে কিয় অৱজ্ঞা কৰিছে সেই কথাটো ভাবোঁতে আপুনিও ভাবিব, সন্তানকো আপুনি ক'ৰবাত কোনোবাখিনিত অৱজ্ঞা কৰিছিল নেকি? তেওঁলোকৰ অনুভূতিক আপুনি বুজি পোৱা নাছিল নেকি? এই পৃথিৱীত সকলো মানুহেই অনুভূতিপ্ৰৱণ মানুহ। আপোনাৰ সন্তানেও অনুভূতি কিছুমান লৈ আহিছে, এই সমাজৰ পৰাই, এই পৰিৱেশৰ পৰাই পাইছে। গতিকে সেই অনুভূতিক আপুনি শৈশৱৰ পৰাই সন্মান কৰিব। আৰু কেতিয়াও সন্তানে পিতৃ মাতৃৰ দ্বাৰা উপেক্ষিত অনুভৱ যাতে নকৰে সেই কথা মনত ৰাখিব। অন্ততঃ তাৰ সুখতেই হওক দুখতেই হওক কথাখিনি শুনিব। আৰু জোৰকৈ কেতিয়াও কথা সুধি ব্যতিব্যস্ত নকৰিব। যিমানখিনি ক'ব খোজে বা ক'ব খোজা কথাখিনি পিতৃ মাতৃয়ে আগ্ৰহেৰে শুনাটো বিচাৰে সন্তানে, য'ত আমাৰ পিতৃ মাতৃৰ কেতিয়াবা ভুল হৈ যায়। নম্বৰ 7, সন্তানক কেতিয়াও অবাস্তৱ লক্ষ্য নিদিব। আপোনাৰ পেটৰ সন্তানে কিমানখিনি কৰিব পাৰে বা কৰিব পাৰিব আপুনি ভালকৈ জানে। যদি সন্তানৰ যোগ্যতাতকৈ বহুত বেছি অবাস্তৱ আপুনি আশা কৰে, সন্তানৰ মানসিক চাপ বৃদ্ধি পায়, উদ্বেগ সৃষ্টি হয় আৰু নিজৰ ওপৰত লাহে লাহে বিশ্বাস হেৰুৱাই পেলায়। গতিকে কথাবোৰ অলপ আজিও আপুনি জুকিয়াই চাব, ভুল কেৱল সন্তানৰেই নে? নম্বৰ 8, ল'ৰা ছোৱালীক শাসন কৰাতকৈ শৃংখলা শিকাওক। কথাই কথাই মাৰপিট নকৰিলেও, কথাই কথাই গালি সপনি দিলেও সন্তানৰ মানসিকতা ভালে নাথাকে, কুপ্ৰভাৱ পৰিব পাৰে। সন্তানে কোনো ভুল কৰিছে, সঘনাই শাস্তি দিয়াৰ পৰিৱৰ্তে বুজাওক। নিয়মৰ মাজত কিয় চলিব লাগে মৰমেৰে বুজাই কওক। কেতিয়াবা ৰঙা চকু দেখুৱাই কোৱা কথাতকৈ মৰমেৰে কোৱা কথাখিনিও অধিক তাৎপৰ্যপূৰ্ণ হয়। গতিকে সন্তানে যদি ভাল প্ৰদৰ্শন কৰিব পৰা নাই পৰীক্ষাত বা যিকোনো ক্ষেত্ৰত, তাৰ বাবে তাক গালি নিদিব। ভাল ফলাফল কেনেকৈ আহিব সেইটো বুজাওক। আৰু যদি ভাল ফলাফল আনিবও পৰা নাই, তেনেহ'লেও
তাক উৎসাহ যোগাওক বা তাইক উৎসাহ যোগাওক। নম্বৰ 9, এতিয়া আপোনাক আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কওঁ। বহুতে কয় সৰুৰে পৰাই ভালেই আছিল ল'ৰাটো, পিছত জানো কি হ'ল, মাক দেউতাকক এৰি ল'ৰাটোৱে বেলেগে থাকিবলৈ ল'লে। আৰু যদি ল'ৰাই বিয়া পাতিছে তেতিয়া গোটেই দোষটো ঘৈণীয়েকজনীৰ ওপৰতেই পৰে। কিন্তু এনেকুৱা য'ত হৈছে তাত দেখিব ল'ৰাই বিচৰা প্ৰাইভেচিৰ অভাৱ হৈছে। পিতৃ মাতৃক বহুত বেছি ভাল পোৱাৰ পিছতো আজিৰ ল'ৰা ছোৱালীয়ে প্ৰাইভেচি বিচাৰে, যি প্ৰাইভেচিত যেতিয়া পিতৃ মাতৃয়ে আঘাত দিয়ে বা অনাহকত প্ৰৱেশ কৰে তেতিয়া সমস্যা হ'বলৈ লয়। কথাটো আৰু অলপ বুজাই কৈছোঁ। সন্তানে প্ৰাপ্তবয়স্ক হোৱাৰ পিছত বা সংসাৰ কৰাৰ পিছত কিছুমান কাম নিজাকৈ কৰি ভাল পায়। নিজৰ জীৱন, নিজৰ সম্পৰ্ক, নিজৰ ভাল লগা এখন দুনিয়া গঢ়ি তোলে, যিখন দুনিয়াৰ সৈতে নিমিলে পিতৃ মাতৃৰ মানসিকতা। গতিকে কনফ্লিক্ট আৰম্ভ হয়েই। আৰু এইখিনিতে আৰু এটা কথাও কওঁ, প্ৰাপ্তবয়স্ক সন্তানে নিজা কিছু প্ৰাইভেচি বিচাৰে, নিজা কিছু ধাৰণা, নিজা কিছু আদৰ্শও মনৰ মাজত গঢ় দি লয়। আৰু সেই আদৰ্শৰ বিপৰীতে, সেই ধাৰণাৰ বিপৰীতে যদি আপুনি কাম কৰে তেতিয়া আপোনাৰ প্ৰতি বিতুষ্ট হোৱাটোৱেই স্বাভাৱিক কথা। ভুল সকলো মানুহৰে হয়, আপোনাৰ সন্তানৰো ভুল হ'ব পাৰে, কিন্তু ভুলটো শুদ্ধ কৰি লোৱাৰ দায়িত্ব কিন্তু পিতৃ মাতৃ হিচাপে আপোনাৰ মোৰ বেছি। কাৰণ তেওঁলোকতকৈ আমি পৃথিৱীখন বেছিকৈ দেখিছোঁ। তেওঁলোকক বুজাই দিয়ক, কিন্তু তেওঁলোকক কোনো সিদ্ধান্তই জাপি নিদিব। আৰু নম্বৰ 10, বিশ্বাস। শব্দটো তেনেই সৰু, কিন্তু ৰাখিব পৰাটো বহুত টান। এটা কথা কওকচোন, পিতৃ মাতৃ হিচাপে সন্তানক যিবোৰ কথাত আপুনি হকাবধা কৰে বা কৰিছে, সেইবোৰ কথাত আপুনি নিজে কি কৰিছিল বা নিজে কি কৰে? সন্তানক আপুনি নৈতিকতাৰ কথা ক'লেই নহ'ব, আপুনি নিজে নৈতিকতা ধৰি ৰাখিব পাৰিছেনে নাই ব্যক্তিগত জীৱনত, সেই কথাটো আপুনি চাব লাগিব। সন্তানক ক'ব আপুনি সকলোকে সমান ব্যৱহাৰ কৰা, কিন্তু নিজে যেতিয়া সন্তানৰ সন্মুখত বেলেগক দুৰ্ব্যৱহাৰ কৰিব, সন্তানে যেতিয়া আপোনাৰ দৈত্য চৰিত্ৰ গম পাব, কি বুজিব? কনফিউজ নকৰিব সন্তানক। নিজ মুখেৰে সন্তানক ক'ব বেলেগ এটা, কৰ্মত নিজেই কৰিব ওলোটা অন্য এটা। এনেকৈ যদি সন্তানক আপুনি শিক্ষা প্ৰদান কৰিব খোজে, তেনেহ'লে আপোনাৰ কথাবোৰ সন্তানে মানিবলগীয়া কথা নহয় বুলি নিজেই ঠিক কৰি ল'ব। আৰু তেতিয়াও দুখ আপুনি ময়েই পাম পিতৃ মাতৃ হিচাপে। সকলোতকৈ ডাঙৰ কথা, তুলনাই মানুহক অসুখী কৰে। কেতিয়াও নিজৰ সন্তানক বেলেগৰ লগত তুলনা নকৰিব। আনকি ডাঙৰ ল'ৰাটো ভাল, সৰুটোহে গাধা, এই ধৰণৰ কথা বতৰাও নাপাতিব। এই ধৰণেই নিজৰ ভাতৃ ভগ্নীৰ মাজতেই কৰা তুলনা বা অইনৰ সন্তানৰ সৈতে কৰা তুলনাই তেওঁলোকৰ আত্মবিশ্বাস কমাই আনে, উদ্বেগ বঢ়ায়। আপুনি অদক্ষ বুলি ভাবা আপোনাৰ সন্তানৰো যদি কিবা অনন্য দক্ষতাও আছে, এনে তুলনাৰ ফলতেই আত্মবিশ্বাসহীন হৈ হেৰুৱাই পেলায় সেই দক্ষতা। আৰু এটা কথা কৈছোঁ, যিসকল পিতৃ মাতৃয়ে সন্তানক সকলো ক্ষেত্ৰতেই আগৰণুৱা কৰিব খোজে, তেওঁলোককো কৈছোঁ, সন্তানক নিজৰ মতে আগুৱাই যাবলৈ দিয়ক। নিজৰ অপূৰ্ণ আশা বা লক্ষ্য সন্তানৰ জৰিয়তে পূৰণ কৰিম বুলি সন্তানক ইচ্ছা নথকা বিষয় কিছুমানত জোৰ জুলুম কৰি ভৰাই নিদিব। ক'ৰবাত কোনোবাখিনিত এনেকুৱাও লাগি যায়, এয়া ভুলেই যে বহু পিতৃ মাতৃয়ে অনবৰত সন্তানক খেচাই থাকে, ইটো কৰা, সিটো কৰা, সিটো নকৰিবা, এইটোহে কৰা, এইটোহে অলপ কৰা, এইটো অলপ চোৱাচোন। অলপ স্বাধীন হ'বলৈ দিয়ক, এবাৰ পঢ়িবলৈ দিয়ক, পঢ়ি উঠি শিকিবলৈ দিয়ক। ভুল কৰিছে কেতিয়াবা সন্তানে, ভুল কৰিও শিকিবই নহয়। দুখ লগা কথাটো হ'ল, সদায়তো আপুনি আৰু মই সন্তানৰ লগত নাথাকোঁ। তেওঁলোকৰ সংসাৰ, তেওঁলোকৰ জীৱন তেওঁলোকে এদিন নিজেই চলাব। আপুনি মই অজৰ অমৰ হৈ এই পৃথিৱীলৈ অহা নাই, আমিও এদিন নাথাকিম এই পৃথিৱীত। আৰু সেয়ে কৈছোঁ, আত্মবিশ্বাসী স্বাধীন হোৱাৰ সুবিধা সন্তানক দিয়ক। সিদ্ধান্ত লোৱাৰ দক্ষতা আহৰণ কৰিবলৈ আপুনি সুযোগ এটা দিয়ক। অহৰহ কিছুমান কথা জাপি দি আত্মবিশ্বাসহীন উদ্বেগ লৈ থকা হতাশ এক সন্তান কৰি নিদিব আপোনাৰ শিশুটিক, আপোনাৰ ডাঙৰ ল'ৰাটোক, আপোনাৰ ডাঙৰ ছোৱালীজনীক, যিবোৰে পিছলৈ ক্ষতি কৰিব পাৰে পিতৃ মাতৃৰ সৈতে সন্তানৰ সম্পৰ্কৰ। মোকতো মা দেউতাই একোৱেই নিদিলে, তেনেকুৱা এটা মনোভাৱেও কেতিয়াবা ক্ষতি কৰে। আজি এই কথাখিনি কোৱাৰ কাৰণে বহু পিতৃ মাতৃয়ে ভাল নাপাব পাৰে, ভাবিব পাৰে এনেকৈ কোৱা উচিত জানো? আজিৰ পৃথিৱীখন আপোনাৰ মোৰ চকুৰ পচাৰতেই বেলেগ হৈ গ'ল। পিতৃ মাতৃয়ে এতিয়া সন্তানক শাসন নকৰি কোনে কৰিব এনেকুৱা ধৰণৰ ধাৰণা এটাও আছে। কিন্তু গোটেইখিনি যদি আপুনি শুনিলে, শেষত আকৌ কওঁ, শাসন নকৰাকৈ যদি সন্তানে সঠিক বাটত বাট বোলে, ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলেও যদি গোটেই জীৱন পিতৃ মাতৃৰ সেৱাত নিমজ্জিত হৈ থাকে,
তাতকৈ গৌৰৱৰ কথা, তাতকৈ ডাঙৰ সফলতা পিতৃ মাতৃ হিচাপে আৰু কি হ'ব পাৰে? সন্তানে প্ৰতিষ্ঠা লাভ কৰিবই। আপোনাৰ সন্তানে এই পৃথিৱীত নোখোৱাকৈ মৰি নাযায়। এটা সৰু কাহিনী কৈছোঁ, বেয়া লগা কাহিনী। এহাল পিতৃ মাতৃ গোটেই জীৱন সন্তানক ডাঙৰ মানুহ কৰাৰ নামত উচৰ্গা কৰিলে। তিনিটাকৈ সন্তান, তিনিওজনে প্ৰতিষ্ঠিত। প্ৰতি মাহত লাখ টকা পৰ্যন্ত মাক দেউতাকক দিব পৰা আৰ্থিক সচ্ছলতা। তিনি ভাই ককাইৰ দুজন থাকে বিদেশত, এজন থাকে বাংগালুৰুত, আৰু বৃদ্ধ পিতৃ মাতৃ গুৱাহাটীৰ অকলশৰীয়া ঘৰখনত। ওচৰ চুবুৰীয়াৰ আগত কৈ ভালেই লাগে, ল'ৰা আমেৰিকাত আছে, ল'ৰা বাংগালুৰুত আছে, দিনত ল'ৰা মাল্টিনেশ্যনেল কোম্পানীত ডলাৰত ইনকাম কৰে বুলি আপুনি গৌৰৱ কৰিব পাৰে। তেওঁলোকেও কৰে। কিন্তু বছৰত এবাৰ আহে পিতৃ মাতৃক লগ পাবলৈ। ফোন কৰিলেও খুবেই ব্যস্ত। দীঘলীয়া কথা পাতিবলৈ পিতৃ মাতৃৰ সৈতে সময় নাই। বিষয়বোৰো এতিয়া নিমিলা হৈ গৈছে। আৰু গধূলি গধূলি দুয়োজনেই আকাশৰ তৰা গণি গণি নীৰৱে চকুলো টুকে। দুয়োজনেই বুজি পায় কি লাগে তেওঁলোকক এতিয়া। এজন সন্তানো যদি আজি লগত থাকিলেহেঁতেন, ভাবে মাজে মাজে এজন পঢ়া শুনাত বেয়া হ'লেও চাগে সিমান বেয়া কথা নহ'লহেঁতেন। ওচৰ চুবুৰীয়াৰ সন্মুখত উফৈদাং মাৰিও নিজে দুয়ো নীৰৱে চকুলো টুকে। নাতিপুতিক এবাৰ লগ পোৱাৰ হেঁপাহ জাগে। দৈনিক হেঁপাহবোৰ নিজে নিজে মনতে সুতৰি সামৰি ইজন আনজনৰ সংগী হৈ থাকে। এনে কাহিনী হয়তো আপুনিও শুনে বা এনে কান্দনা আপুনিও দেখে। কিন্তু সন্তানে পোনপটীয়াকৈ অনাদৰ অৱহেলাও কৰা নাই। কিন্তু সন্তান বহুত ডাঙৰ মানুহ হৈও, সেই গৌৰৱৰ অধিকাৰী হৈও বৃদ্ধ বয়সত কেতিয়াবা পিতৃ মাতৃয়ে এনেকৈ নীৰৱে চকুলো টুকিবলগীয়া হয়। শৈশৱত যদি কেইটামান অভ্যাস গঢ় দিয়াৰ বাবে পিতৃ মাতৃয়ে অলপমান চেষ্টা কৰে, তেতিয়া সন্তানে ডাঙৰ হৈ এই পৃথিৱীত সঁচা অৰ্থত পিতৃ মাতৃয়ে বিচৰা ধৰণৰ ভাল আৰু সফল মানুহ হ'ব পাৰিব। প্ৰথম কথা, শৈশৱত পঢ়াৰ অভ্যাসত জোৰ দিয়ক। পঢ়াৰ অভ্যাসে শিশুৰ চিন্তা শক্তিৰ বিকাশ ঘটায়, চিন্তাৰ পৰিধিত বিশালতা আনে আৰু গোটেই জীৱনৰ বাবে শিকাৰ আগ্ৰহৰ এক অভ্যাস গঢ় দিয়ে। বহুতেই ক'ব, মোবাইলৰ প্ৰতিহে আগ্ৰহ বেছি আমাৰটোৰ। এই আগ্ৰহ কেনেকৈ আঁতৰাব? এইটো সকলো পৰিয়ালৰে এটা গুৰুতৰ সমস্যা। মোবাইলৰ অভ্যাস আঁতৰাবলৈ নিজে পিতৃ মাতৃয়ে সন্তানৰ সন্মুখত কমকৈ মোবাইল চাব লাগিব। দ্বিতীয়তে, মোবাইল চাব খুজিলেও আধা ঘণ্টা পঢ়িলে 5 মিনিট মোবাইল চাব পাৰিব, 1 ঘণ্টা পঢ়িলে 10 মিনিট মোবাইল চাব পাৰিব। পঢ়াৰ প্ৰতি আগ্ৰহ জন্মাবলৈ পিতৃ মাতৃয়ে নিজেও বাহিৰা কিতাপ এখন হ'লেও পঢ়িব লাগিব। শিশুৱে বেছিভাগ কথাই দেখি শিকে, অনুসৰণ কৰে। যদি আপুনি নিজে মোবাইলটো নিলগাই পঢ়িবলৈ লৈ সন্তানেও পঢ়িবলৈ ধৰিব, সন্তানৰ সন্মুখত এই ভিডিঅ'টো নাচাব, পাৰিলে হেডফোন লগাই শুনিব। আৰু এটা কথা, যেতিয়া সন্তানে একেবাৰেই পঢ়িবলৈ ইচ্ছা নকৰে, জোৰ জুলুম নকৰিব। খুব ষ্ট্ৰিক্ট হৈ এই পঢ়াৰ অভ্যাস আপুনি আনিব নোৱাৰে। তাক বা তাইক পঢ়ি ভাল পোৱা কৰিব লাগিব। পঢ়াৰ অভ্যাসৰ বাবে ৰিৱাৰ্ড বা পুৰস্কাৰ দিয়ক। এই ধৰক সৰু সৰু ৰিৱাৰ্ড। আজি 2 ঘণ্টা পঢ়িলে, গতিকে নিশাৰ সাজত সন্তানৰ ভাল লগা কিবা এটা ৰান্ধক আৰু প্ৰশংসা কৰক। দ্বিতীয়তে, অনুসন্ধিৎসা বা ইংৰাজীত কোৱা কিউৰিঅচিটি। শিশুৱে অলপ বুজা হ'লেই এইটো কি সেইটো কি প্ৰশ্ন কৰাৰ বয়স যে আহে, সেই সময়খিনিৰ সদ্ব্যৱহাৰ কৰিব। শিশুৱে সোধা প্ৰতিটো প্ৰশ্নৰ উত্তৰ সঠিককৈ দিব। নাজানিলে জানি লৈ পিছত জনাব। শিশুৰ অনুসন্ধিৎসা বা কিউৰিঅচিটিৰ অভ্যাস, যিটোৱে শিশুক সদায় শিকাৰ প্ৰতি আগ্ৰহী কৰি তুলিব। আৰু এই অনুসন্ধিৎসা বৃদ্ধিৰ বাবে শিশু অৱস্থাত সন্তানক সাধু শুনাওক। সাধু শুনাৰ অভ্যাসে সন্তানৰ কল্পনা শক্তি বৃদ্ধি কৰে, যুক্তিপূৰ্ণ চিন্তা গঠনত সহায় কৰে। কাৰ্টুন চাবলৈ আৰম্ভ কৰাৰ পূৰ্বেই সাধু শুনাব পাৰিলে শৈশৱতেই এক যুক্তিবাদী চিন্তা আৰু কল্পনা শক্তিৰ অধিকাৰী হ'ব পাৰিব। একো নহ'লেও সপ্তাহত এটা দিন আধা ঘণ্টা ষ্টৰী টেলিঙৰ বাবে ৰাখক। আৰু আপুনি শুনোৱা সাধুটো যদি সন্তানক নিজেই ক'বলৈ দি আপুনি শুনাৰ অভ্যাস কৰে, এই অভ্যাসে সন্তানৰ স্মৃতিশক্তি বৃদ্ধি কৰিব, কথনভংগী বা নিজকে প্ৰকাশ কৰাৰ দক্ষতা বৃদ্ধি কৰিব, পৰীক্ষাত অহা প্ৰশ্নৰ উত্তৰ লিখাৰ দক্ষতাও বৃদ্ধি কৰিব। মানে কথা এটা শিকাৰ পিছত সেইটো কেনেকৈ প্ৰকাশ কৰিব লাগে, সেই দক্ষতা বৃদ্ধি কৰিব। মনত ৰাখিব, সপ্তাহত আধা ঘণ্টা ষ্টৰী টেলিং আৰু লিছনিঙৰ অভ্যাস জৰুৰী। তৃতীয়তে, শিশুক শিকাওক সহনশীলতা। মনত ৰাখিব, এই পৃথিৱীত আপুনি মই সকলোৱে সহিছোঁ। স্বয়ং ভগৱানেও মনুষ্য অৱতাৰলৈ এই পৃথিৱীত বহুত সহনশীলতাৰ পৰীক্ষা দিবলগীয়া হৈছে। ভগৱান শ্ৰীকৃষ্ণই বা প্ৰভু শ্ৰীৰামেই হওক, সহনশীলতাৰ অগ্নি পৰীক্ষাৰ পৰা কোনো বাদ পৰা নাই। আপুনি যিমানেই ধনী নহওক, যিমানেই গুণী জ্ঞানী নহওক, জীৱনত এনে এটা ক্ষণ আহিব য'ত আপুনি সহনশীলতাৰ পৰীক্ষা দিব লাগিব। গতিকে কেনেকৈ সহনশীল হ'ব লাগে সেইটো শিকাব পাৰিলে সন্তানে এই পৃথিৱীত যিকোনো বাধাই অতিক্ৰম কৰিব পাৰিব।
আপুনি এতিয়া হয়তো প্ৰশ্ন কৰিব সহনশীলতা কেনেকৈ শিকাব সহনশীলতাও শিকাব পাৰি জানো কোনটো পৰিস্থিতিত সহ্য কৰিব লাগে কোনটো পৰিস্থিতিত কাকো আঘাত দিব নালাগে তেনে পৰিস্থিতিৰ উদাহৰণ দি বুজাওক বুজিব সন্তানে আৰু এটা কাম কৰক সহনশীল হ'বলৈ এটা সহযোগিতাৰ পৰিৱেশ ঘৰখনত ৰাখক আৰু স্বাভাৱিকভাৱে পৃথিৱীখনৰ মুখামুখি হ'ব দিয়ক যাতে কোনটো পৰিস্থিতিত কিয় সহনশীল হ'ব লাগে সি বুজি পায় তাই বুজি পায় সহপাঠী বন্ধুৰ সৈতে কিয় মিলি থাকিব লাগে কোনোবাই উচ্চবাচ্য কৰিলে কেনেকৈ পৰিস্থিতি চম্ভালিব লাগে বুজাওক বুজিব যেতিয়াই অলপ স্বাধীনতা দিব নিজৰ কামত তেতিয়াই ভুল কৰিলেও নিজৰ মতে আগবাঢ়ি সহনশীল হ'বলৈ শিকিব চতুৰ্থতে সৃজনীশীল বা সৃষ্টিশীল হ'বলৈ উদগনি যোগাওক আগেয়ে কৈছোঁ আপোনাক সাধু কোৱা বা সাধু শুনোৱা প্ৰক্ৰিয়াত সৃষ্টিশীলতা বাঢ়ে শিশুক কল্পনা কৰিবলৈ দিয়ক নিজাকৈ চৰিত্ৰ সৃষ্টি কৰিবলৈ দিয়ক শিশুৰ যিকোনো সৃজনশীলতাক উৎসাহ যোগাওক শিশুৱে যদি সৃষ্টিশীল কিবা কৰিছে তেন্তে সহযোগিতাৰ মনোভাৱ ৰাখক প্ৰশংসা কৰক আৰু নিজেই সৃষ্টিশীলতাৰ উদাহৰণ দেখুৱাওক ফুল ৰোৱা ৰন্ধা বঢ়া কৰা ৰান্ধি ধুনীয়াকৈ প্লেটত সজাই দিয়া কোনো বাদ্যযন্ত্ৰ বজাই বা এখন ছবি আঁকিও সৃজনীশীল হ'বলৈ প্ৰেৰণা যোগাব পাৰে আপোনাৰ সন্তানক আপুনি নিজেই পঞ্চমতে শিশুক শিকাওক স্বাস্থ্যসন্মত অভ্যাস ভগৱান শ্ৰীকৃষ্ণই কোৱা পৰিমিত আহাৰ বিহাৰ শৈশৱৰ পৰাই শিকাওক জাংক ফুড যিকোনো ল'ৰা ছোৱালীয়ে আজিকালি খাই ভাল পায় শাক পাচলি খুব বেয়া পায় তাৰ মাজত বেলেঞ্চ আনক খুব বেছি খাবলৈ মন কৰিছে সপ্তাহত এদিন জাংক ফুড খাবলৈ দিয়ক কিন্তু সপ্তাহটোৰ বাকী দিনকেইটা মনটোক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে তাকে শিকাওক খোজ কঢ়া দৌৰা ব্যায়াম কৰা ভেষজ খাদ্য গ্ৰহণ আৰু পৰিশীলিত টোপনিৰ অভ্যাস কৰিলে সফল হোৱাটো সহায়ক হয় যে সেইটো আপুনি বুজাব পাৰিব ষষ্ঠতে সময়ৰ মূল্য শিকাওক টাইম মেনেজমেণ্ট সৰুৰে পৰাই শিকালে পঢ়া চিলেবাছ ঠিকমতে আৰু সময়ত শেষ কৰিব পাৰিব যিকোনো কামত কোনটো কামত কিমান সময় দিব লাগে সেইটো শিকাব পাৰিলে টাইম মেনেজমেণ্ট নিজে নিজেই শিকি যাব আপোনাৰ সন্তানে সপ্তমত সহযোগিতা আৰু সম্পৰ্ক ধৰি ৰখাৰ অভ্যাস শিকাওক আপোনাৰ সন্তানে এই পৃথিৱীত কিছুমান কাম অকলে কৰিব নোৱাৰে সহযোগ আৰু টিম ৱৰ্ক কিদৰে কৰিব লাগে কিদৰে আনক আঘাত নিদিয়াকৈ কথা ক'ব লাগে কিয় কাৰো অপ্ৰিয় ভাজন নোহোৱাকৈ ভাল কথা ক'ব লাগে লোকৰ কথা শুনিব লাগে আৰু নিজে কেনেকৈ নিজৰ মত প্ৰকাশ কৰিব লাগে সেই কথাবোৰ নিজেই আদৰ্শ হৈ শিকাওক আপুনি যদি পিতৃ ঘৰখন কেনেকৈ মাতৃৰ সহযোগত এটা টিম ৱৰ্কত চলে সেইটো আপুনি উদাহৰণ হিচাপে লৈ শিকাব পাৰে অষ্টমত লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ শিকাওক এই পৃথিৱীত সময়মতে জীৱনত আগুৱান হ'বলৈ হ'লে কিদৰে লক্ষ্য নিৰ্ধাৰণ কৰি ল'ব লাগে তাক আপুনি শিকাব পাৰিব লাগিব লক্ষ্য নিৰ্ধাৰণত সহায় কৰক কেতিয়াও অবাস্তৱ লক্ষ্য বাছি নিদিব যি লক্ষ্যত উপনীত হ'ব পাৰে তেনে লক্ষ্যত উপনীত হ'বলৈ সহযোগ কৰক আৰু কেতিয়াবা যদি কোনোবা এটা অবাস্তৱ লক্ষ্য লৈছে তেনেহ'লে অলপ আগবাঢ়িবলৈ দি বুজাই দিয়ক এয়া তেওঁৰ দ্বাৰা নহ'ব আৰু কেতিয়াবা যদি কোনোবা এটা লক্ষ্যত উপনীত হৈছে তাক একনলেজ কৰক প্ৰশংসা কৰক যুক্তিপূৰ্ণ কথাৰে বিশ্লেষণ কৰক আৰু যদি কেতিয়াবা বিফলো হয় এই কথাটোৱে শিকাওক যে জীৱনত বিচৰা ধৰণে সকলোতে সফল হ'ব নোৱাৰি লক্ষ্যত উপনীত হ'ব নোৱাৰিলেও লক্ষ্যত উপনীত হোৱাৰ পৰিশ্ৰমৰ যি অভিজ্ঞতা সেই অভিজ্ঞতা গোটেই জীৱন যে কামত আহিব তাকে শিকাওক নৱমত পৰিৱৰ্তন গ্ৰহণ কৰিবলৈ শিকাওক এই দুনিয়াত যিকোনো পৰিৱেশ পৰিস্থিতি হ'ব পাৰে হাৰিব পাৰে জিকিব পাৰে কষ্ট পাব পাৰে সুখ পাব পাৰে যিকোনো পৰিস্থিতিৰ পৰিৱৰ্তন হ'ব পাৰে যিকোনো কথা সহজতে গ্ৰহণ কৰিব পৰা পৰিৱৰ্তন গ্ৰহণ কৰিব পৰা শিক্ষা দিয়ক সকলো সময়তে সকলো স্থানতেই ঘৰখনত থকাৰ দৰে আৰাম যে নাপায় কেতিয়াবা আলহী দুলহী আহিলেও অলপ যে ছেক্ৰিফাইচ কৰিব লাগে কেতিয়াবা বন্ধুবৰ্গৰ বাবেও ছেক্ৰিফাইচ কৰিব লাগে মানুহে সেইটো শিকাওক বুজাওক বুজিব আপোনাৰ সন্তানে দশমত সন্মান কৰিবলৈ শিকাওক জ্যেষ্ঠজনক সন্মান কনিষ্ঠজনক মৰম যে কৰিব লাগিব কোনো অসহায় লোকক লৈ যে হাঁহিব নালাগে কোনো প্ৰাণীৰ প্ৰতি যে নিষ্ঠুৰ হ'ব নালাগে কাৰো দুৰ্বলতা লৈ যে জোকাব নালাগে সেই কথা শিকাওক আৰু ভাগ বতৰা শিকাওক স্কুলত বা খেলপথাৰত কাকো বুলিং কৰিব নালাগে অৰ্থাৎ হাঁহিয়াতৰ পাত্ৰ কৰিব নালাগে তেওঁৰ যদি আপোনাৰ সন্তানৰ যদি আত্মসন্মান আছে অন্যৰ আত্মসন্মানত আঘাত আনিব নালাগে সেই শিক্ষা সৰুৰে পৰাই দিবলৈ চেষ্টা কৰক সন্মান দিলেহে যে সন্মান পায় সেই শিক্ষাও আপুনি ভালকৈ বুজাই দিয়ক ইমানখিনিলৈকে যদি আপুনি শুনিছে ভাবিছে চাগে ইমানবোৰ শিকাবলৈ ল'লে সন্তান বিতুষ্ট হৈ যাব ক্ষুণ্ণ হৈ যাব আপোনাৰ ওপৰত এই যে আপোনাক ক'লো 10টা অভ্যাস এই 10টা অভ্যাস আপুনি এমাহত শিকাব নোৱাৰে তাৰ বাবে আপুনি সময় দিব লাগিব কমেও 6 মাহ প্ৰতিটো শিক্ষা প্ৰতিটো অভ্যাস উদাহৰণ সহিতে কাহিনীৰ মাধ্যমত শিকাব আপুনি পাৰিব ইমানবোৰ ডাঙৰ ডাঙৰ কথা স্পষ্টকৈ ক'লে শিশু মনে বুজি নাপায় এই যে আৰম্ভণিতে আপোনাক ক'লো আজি হেডফোন লৈ শুনক সন্তানক মোবাইল নাচাবলৈ কওঁতে আপুনি নিজেও মোবাইল নোচোৱাৰ অভ্যাস কৰিব লাগিব
আমাৰ ভিডিঅ'বোৰ আপুনি কেৱল শুনিলেই হ'ল, চাব নালাগে, চোৱাৰ প্ৰয়োজন নাই। এনেকৈ আপুনি মোবাইল চোৱাৰ অভ্যাসো নিজৰো কিছু কমাব পাৰিব। মনত ৰাখিব, শিশুক যিটো কথাই ভালকৈ শিকাব খোজে নিজে আদৰ্শ বা উদাহৰণ হৈ শিকাব পাৰিলে খুব সোনকালেই আয়ত্ত কৰিব পাৰিব। এতিয়া আচল প্ৰশ্নটোৰ উত্তৰ দিওঁ। আপুনি ভাবিছে চাগে এই কথাখিনি কোনটো বয়সত কেনেকৈ শিকাব? চমুকৈ কৈ থৈ দিছোঁ, 3 বছৰ বয়সলৈ কেৱল কোনটো শুদ্ধ কোনটো ভুল, মানে কোনটো ৰাইট কোনটো ৰং, তাকে শিকাওক। 3 বছৰ বয়সতেই শিশুৱে দয়া, মমতা, বুজা পৰাৰ প্ৰাথমিক কথাখিনি জনা বুজা হয়। এই বয়সত কেৱল শিকাওক কোনটো কথা শুদ্ধ কোনটো অশুদ্ধ, অৰ্থাৎ ভাল কৰিলে প্ৰশংসা, বেয়া কৰিলে কওক তুমি এইটো নকৰিবা, ন' প্লিজ। তাৰপিছত 3 পৰা 5 বছৰ বয়সলৈ প্ৰি স্কুল যায়। স্কুলত এখন সমাজ পায়, সামাজিক পৰিৱেশত মানে স্কুলত মানিবলগীয়া নীতি নিয়মৰ আভাস পায়। এইখিনি সময়ত সন্মান, দায়িত্ব, কৰ্তব্য শিকাওক। সাধু শুনোৱা পৰ্ব এই বয়সতেই আৰম্ভ হয়। এই বয়সত শিকাব পাৰে ভাও লোৱাৰ শিক্ষা, মানে এক্টিং। তাৰপিছত 6 বছৰৰ পৰা প্ৰথম শ্ৰেণী বা ক্লাছ 1 পায়। গতিকে এইখিনি সময়ত শিশুহঁতৰ ভুল শুদ্ধৰ স্পষ্ট ধাৰণা এটা গঢ় লৈ উঠে। এইখিনি সময়ত উদাহৰণ সহিতে বুজাব পাৰে কোনটো কথা সঠিক, কোনটো কথা নৈতিক, কোনটো কাম অনৈতিক। চুৰি কৰা, ফাঁকি দিয়া এইবোৰ যে অনৈতিক কাম কৰা অনুচিত শিকাব পাৰে। এইখিনি কথা 6 পৰা 8 বছৰৰ শিশুৰ আপুনি শিকোৱা উচিত। এইখিনি সময়ত শিশুক গুড টাচ বা বেড টাচ কি শিকাব পাৰে। 9 বছৰ বয়সৰ পৰা শিশুৱে ঘৰৰ বাহিৰৰ পৰিৱেশ ভালকৈ পায়, কিছু মুক্তও হয়। এইখিনি সময়ত শিশুৰ সৈতে নৈতিক কথা বাৰ্তা আলোচনাৰ মাজেদি শিকাব পাৰে সহনশীল হোৱা, গ্ৰহণযোগ্যতা, যোগাযোগ, যিকোনো কথাই পিতৃ মাতৃ, অভিভাৱক বা বিশ্বাসযোগ্য লোকৰ সৈতে মুকলিকৈ পতাৰ শিক্ষাও আপুনি এইখিনি সময়ত দিব পাৰে। আপোনাক ক'বলৈ বেয়া পায় কিছুমান কথা, কিন্তু ঘৰৰ কোনোবা এজন প্ৰাপ্তবয়স্ক অভিভাৱক লোকক এই কথাখিনি ক'ব পাৰে, যিখিনি পৰিৱেশ পৰিস্থিতি বা সমস্যাৰ তেওঁ সন্মুখীন হৈছে স্কুলত বা বাহিৰত। 11 বছৰ পিছত মানে 12-13 বছৰত কৈশোৰ আৰম্ভ, খুব জটিল সময়। এইখিনি সময়ত মানসিক উদ্বেগ সন্তানে কেনেকৈ চম্ভালিব, মৰ্যাদাপূৰ্ণ সম্পৰ্ক বা ব্যৱহাৰ কি, কেনেকৈ চলাফিৰা কৰিব, কেনেকৈ নিজকে সুৰক্ষিত কৰি ৰাখিব লাগে, এইবোৰ কথা মুকলিকৈ আলোচনা কৰিব লাগে। এইখিনি সময়তেই সন্তানৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ খুবেই জৰুৰী। ক'ত যাব লাগে, কাক বিশ্বাস কৰিব লাগে, অনলাইনত কেনেকৈ নিজৰ সুৰক্ষা ধৰি ৰাখিব লাগে, বিশেষকৈ কন্যা সন্তানক এই কথাখিনিও মৰমত আপুনি বুজাই কোৱা প্ৰয়োজন। আচলতে সকলো পিতৃ মাতৃয়ে সন্তানক এক কমফৰ্টেবল পৰিৱেশ দিব লাগে, যাতে যিকোনো কথাই পাতিব পাৰে। কিছুমান কথা বয়সত নিজেই শিকিব, কিন্তু শিকিব নলগীয়া কথা কি শিকিছে সেইটো আলোচনা কৰিলেহে গম পাব, বন্ধু হ'লেহে গম পাব। আজিকালি পিতৃ মাতৃৰ হাতত সময় কম, কিন্তু সন্তানক নৈতিক শিক্ষাৰে শিক্ষিত কৰি ভাল মানুহ কৰিবলৈ হ'লে কিছু সময় সদায় সন্তানৰ লগত কটাওক। মনত ৰাখিব, সন্তানৰ আটাইতকৈ ভাল শিক্ষক হৈছে পিতৃ মাতৃ আৰু ভাল স্কুল হৈছে নিজৰ ঘৰখনেই। সন্তানক ভাল কথা শিকাই থাকি অনবৰত পিতৃ মাতৃৰ মাজত যদি কাজিয়া পেচাল লাগি থাকে, সন্তানৰ মানসিকতাত বিৰূপ প্ৰভাৱ পৰে। আৰু আজি যিখিনি কথা ক'লোঁ আটাইখিনি প্ৰতীকধৰ্মী, আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'বও পাৰে। আপুনি এগৰাকী পিতৃ বা মাতৃ হিচাপে আপোনাৰ সন্তানক কি শিকাব কি নিশিকায় সেয়া আপোনাৰ একান্তই ব্যক্তিগত কথা। কিন্তু আমি শিশুৰ মানসিকতাৰ শেহতীয়া অধ্যয়ন কিছুমান পঢ়ি শুনি বুজি কথাবোৰ আপোনাক কৈছোঁ। আজি আমি ভাবিছোঁ কিছু কথা মুকলিমূৰীয়াকৈ ক'ম, কিছু কথা যি কথাত আচলতে ভুল হয়। আমাৰ সন্তানে ভুলকৈ পিতৃ মাতৃৰ পৰাই কিছু কথা শিকে। সন্তানৰ যিবোৰ নেতিবাচক ব্যৱহাৰ সেইবোৰ ক'ৰ পৰা শিকে বাৰু সন্তানে? উত্তৰটো আপুনি ময়েই শিকাওঁ। কেনেকৈ শিকাওঁ? প্ৰথম কথা, সন্তানে কথিত ভাষাটো পিতৃ মাতৃৰ পৰাই শিকে। যিবোৰ শব্দ পিতৃ বা মাতৃ হিচাপে আপুনি মই কওঁ বা শব্দ উচ্চাৰণৰ যিটো ধৰণ, সেই ধৰণো আমাৰ পিতৃ মাতৃসকলৰ পৰাই শিকে সন্তানে। সন্তানে যদি কথাই কথাই আপোনাক গৰজি কথা কয়, ক'ৰবাত যদি উল্টা পুল্টা কথা কয়, সেই কথা কোৱাৰ ধৰণটো আপোনাৰ পৰাই শিকিছে বা ঘৰখনৰ কোনো সদস্যৰ পৰা শিকিছে। গতিকে সন্তানৰ সন্মুখত কথা কওঁতে পিতৃ মাতৃয়ে বা ডাঙৰসকলে শব্দৰ উচ্চাৰণ, কথা কোৱাৰ ভাৱ ভংগিমা আদিত মান্যতা ৰাখি চলাটো খুবেই প্ৰয়োজন। আপুনি যদি বিচৰা নাই সন্তানে উচ্চবাচ্য কৰা কথা কওক, তেনেহ'লে আপুনি সন্তানে শব্দ বা ভাষা শিকি থকা সময়ত উচ্চবাচ্য কৰি কথা নোকোৱাটোৱে ভাল। কথাখিনি বুজি পাইছে নিশ্চয়। দ্বিতীয় কথাটো আৱেগৰ নিয়ন্ত্ৰণ। আমি সকলো মানুহেই আৱেগিক বা ইমোশ্যনেল। সন্তান কিমান আৱেগিক হ'ব, আৱেগক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে বা আৱেগৰ কেনেকৈ বহিঃপ্ৰকাশ কৰিব লাগে, সেইটো পিতৃ মাতৃৰ পৰাই শিকে। চাবচোন, যেতিয়া আপুনি নেতিবাচক আৱেগ প্ৰদৰ্শন কৰে বা কিছুমান অদৰকাৰী অংগী ভংগী কৰে, তেতিয়া কম বয়সীয়া শিশুৱেও তাৰ মিমিক্ৰি কৰে।
বুজি পাইছে নহয় মিমিক্ৰি কেনেকৈ কৰে গতিকে সন্তানৰ আবেগৰ বহিঃপ্ৰকাশ কেনেকুৱা হ'ব সেইটো নিৰ্ভৰ কৰে পিতৃ-মাতৃৰ ওপৰত শিশুৱে যেতিয়া খং কৰিছে ওলোটাই খং নকৰিব বৰঞ্চ কোনটো খঙৰ নাম কি কাৰণে খং উঠিছে কাৰণটো বিচাৰক আৰু খঙৰ কথা মুকুলিকৈ প্ৰকাশ কৰিবলৈ দিয়ক শিশুৱে যেতিয়া প্ৰকাশ কৰিব কোনটো হতাশা কোনটো উদ্বেগ কোনটো ভয় কোনটো দুখ বুজাই দিয়ক মানে আবেগবোৰ আপুনি এনেকৈ শিকাই দিয়া উচিত তেনেকৈ বুজাই দিয়াৰ ফলত সন্তানে খং বা আবেগ কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে আপোনাৰ পৰাই শিকিব যদি আবেগটো কি ভালকৈ অনুধাৱন নকৰি সন্তানৰ আগত আপুনি কেৱল খঙেই কৰি থাকে তাৰ আবেগ বা খং নিয়ন্ত্ৰণৰ মানসিকতা নাথাকিব কৈছোৱে যেতিয়া আৰু দুটামান কথা যোগ দিছোঁ যেতিয়া সন্তানৰ খং উঠে তেতিয়া কওক গম পাইছোঁ তোমাৰ খং উঠিছে ইটছ অ'কে খং মানুহৰ উঠেই লগতে শিকাওক খং বা আবেগ কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে আৰু খং বা আবেগ নিয়ন্ত্ৰণ কৰিবলৈ কেনেকৈ দীঘল উশাহ ল'ব লাগে গভীৰ উশাহ ল'ব লাগে ডিপ ব্ৰিথিং বুলি যাক ইংৰাজীত কয় সন্তানৰ খং উঠিলে তৎক্ষণাৎ ৰিয়েক্ট কৰাৰ সলনি কেনেকৈ 1ৰ পৰা 10লৈ গণি খং নিয়ন্ত্ৰণ কৰিব পাৰি বা এপাক খোজকাঢ়ি আহি অথবা অলপ ভাল লগা কিবা এটা এক্টিভিটি কৰিও যে খং নিয়ন্ত্ৰণ কৰিব পাৰি সেইটো আপুনি বুজাই দিয়ক কেনেকৈ ৰিলেক্স হ'ব পাৰি কেনেকৈ সমস্যা হ'লে শান্ত থাকিব পাৰি সেইটো শিকাওক আৰু শিকাওক কাৰুণ্য দয়া যেতিয়া অন্য কোনোৱে আঘাত পায় দুখত থাকে তেতিয়া কেনেকৈ সাপোৰ্ট দিব লাগে বা মৰম প্ৰদৰ্শন কৰিব লাগে সহমৰ্মিতা যিটো অসমীয়াত কোৱা হয় কেনেকৈ দিব লাগে সেইটো সন্তানক আপুনি আপোনাৰ ভাৱ ভংগীমাৰে বুজাই দিয়ক আৰু আপুনি গম নোপোৱাকৈ আপুনি নজনাকৈ সন্তানে আপোনাৰ পৰা কি ভুল শিক্ষা লয় জানে ব্যৱহাৰ আপুনি কোনটো পৰিস্থিতিত কি ধৰণৰ ৰিয়েকশ্যন দিয়ে সন্তানে খুব ভালকৈ মন কৰে যদি আপুনি এটা উত্তপ্ত পৰিস্থিতিত খঙাল হৈ দেখুৱায় বা কোনো এটা পৰিস্থিতিত আক্ৰমণাত্মক হৈ দেখুৱায় সেইটো তৎক্ষণাৎ শিকি পেলায় আপুনি যদি কথাই বেলেগ কোনো লোকৰ সৈতে ফেপেৰি পাতি ধৰে তেতিয়া হিউ বা তাইও মনে মনে সেইটো কথা মগজুত ষ্ট'ৰ কৰি থৈ দিয়ে এটা কথা মন কৰিবচোন কিছুমান সন্তানে কথা ক'বলৈ শিকাৰ পূৰ্বে মোবাইলটো কাণত লৈ মাত নুফুটিলেও ডাঙৰে কথা পতাৰ দৰে কিছুমান অস্পষ্ট শব্দ কৈ কথা পতাৰ নিচিনা এক্টিং কৰে সিটো মূৰত কিন্তু কোনো নাই সেইটো কাৰোবাৰ পৰা দেখিয়ে শিকিছে আটাইতকৈ ডাঙৰ কথাটো হৈছে পৰাপক্ষত সন্তানৰ সন্মুখত মোবাইল ফোনৰ ব্যৱহাৰ কমকৈ কৰিব যেতিয়াই মোবাইলটো অধিক সময় আপুনি লৈ থাকিব তেতিয়াই অটোমেটিক্যালি স্বয়ংক্ৰিয়ভাৱে মোবাইলটো যে বিৰাট কিবা এটা আকৰ্ষণৰ বস্তু সন্তানে বুজি ল'ব আৰু স্বয়ংক্ৰিয়ভাৱে সি গম নোপোৱাকৈ বা তাই গম নোপোৱাকৈ মোবাইল ফোনটোৰ প্ৰতি সাংঘাতিক আকৰ্ষণ অনুভৱ কৰিব অৰ্থাৎ মোবাইলটোৰ প্ৰতি সন্তানৰ ইচ্ছুকতা বাঢ়ি যাব আপুনি বা আমি সকলোৱে সন্তানক গম নোপোৱাকৈ তেনেকৈ মোবাইলটোৰ প্ৰতি অধিক আকৃষ্ট হোৱাৰ ভুল শিক্ষা প্ৰদান কৰোঁ গতিকে সন্তানে কিবা বুজা হওক বা নহওক পিতৃ মাতৃ বা ডাঙৰসকলে সন্তানৰ সন্মুখত মোবাইল ফোন কমকৈ ব্যৱহাৰ কৰা উচিত কিছুমান ল'ৰা ছোৱালীক হতাশাৰ ধাৰণাটো পিতৃ মাতৃয়ে ভুলতেই শিকাই দিয়ে আসলতে আপুনি যদি ব্যক্তিগতভাৱে কোনো কথাত হতাশ হৈছে সেই হতাশাৰ সময়ত সন্তানৰ সন্মুখত কি কৰিছে সেইটো গুৰুত্বপূৰ্ণ মানে সন্তানৰ কোনো কথাটো যদি আপুনি হতাশ হৈছে এটা সৰু টবক মাৰি লৈ চিন্তা কৰক আপুনি এই আপোনাৰ অনুভৱটো কেনেকৈ প্ৰদৰ্শন কৰা উচিত আপুনি হতাশ হৈছে সন্তানক নেদেখুৱাব মানে সন্তানো যদি হতাশ হৈছে বুলি আপুনি গম পাইছে সন্তানক কি কোৱা উচিত বেয়া কিবা এটা কোৱাৰ পূৰ্বে নিজক কিদৰে নিয়ন্ত্ৰণ কৰা উচিত জানি লওক নিজে শান্ত হৈ মৰমেৰে আপুনি বুজাওক আপুনি যে সন্তানৰ কিবা কথাত হতাশ হৈছে মুঠেই বুজাই নিদিব তাতকৈ অপশ্যনবোৰ দেখুৱাই দিয়ক হতাশা বা ফ্ৰাষ্ট্ৰেশ্যন স্বাভাৱিক কথা আপোনাৰ যিদৰে হতাশা আহে এটি শিশুৰো আহে কিন্তু তাক খঙলৈ পৰ্যবেক্ষিত কৰাৰ ভুল শিক্ষা দি নেপেলাব নিজে হতাশ হৈ থাকিলেও সন্তানৰ সন্মুখত আপোনাৰ সংগীক গালি নিদিব দুৱাৰখন জোৰকৈ মৰা বাচনৰ জোৰকৈ শব্দ কৰা এইবোৰ কাম নকৰিব এইবোৰ কাম আপোনাৰ পৰা এটা দুটাকৈ শিকি লয় আৰু এটা গুৰুত্বপূৰ্ণ কথা আপুনি কাক কিদৰে ব্যৱহাৰ কৰে সেইটো সন্তানে খুব মনোযোগেৰে অধ্যয়ন কৰে আপুনি যদি সন্তানে মন কৰা নাই বুলি ভাবিছে তেনেহলে ভুল ভাবিছে আপোনাৰ এনেকুৱা লাগিব সন্তানে আপোনালৈ চোৱাই নাই অথচ আপুনি আপোনাৰ ঘৰৰ কাম কৰা মানুহজনক বা পাচলি বিক্ৰী কৰিবলৈ অহা বেপাৰীটোক কিদৰে ব্যৱহাৰ কৰিছে খুব সন্তৰ্পণে শিকি লৈছে এয়া এটা দুটা উদাহৰণহে আপুনি যদি আপোনাৰ ব্যৱহাৰ পাতিত কাৰোৰে প্ৰতি সন্মান প্ৰদৰ্শন নকৰে কথাই সৰু মানুহক তুচ্ছ তাচ্ছিল্য কৰে সন্তানেও আপোনাৰ পৰা সেই শিক্ষা ভুলকৈ তৎক্ষণাৎ শিকি ল'ব গতিকে কেতিয়াও সন্তানৰ সন্মুখত পৰাপক্ষত কাকো দুৰ্ব্যৱহাৰ নকৰিব কাৰো মনত আঘাত নিদিব আৰু এটা কথা সন্তান যদি মিতব্যয়ী হোৱাটো বিচাৰিছে পিছলৈ নিজৰ ভৰিত আৰ্থিক ক্ষেত্ৰত নিজে থিয় দিয়াটো বিচাৰিছে আপোনাতকৈ আপোনাৰ সন্তানৰ আৰ্থিক অৱস্থা ভাল হোৱাটো বিচাৰিছে তেনেহলে সন্তানক কেতিয়াও অনবৰত ধাৰ ঋণ লৈ থকা আপোনাৰ স্বভাৱটো দেখুৱাই নিদিব কেনেকৈ বাজেট মিলাই মাহটো চলে সেইটো দেখুৱাব অৰ্থাৎ আপুনি কেনেকৈ ধন খৰচ কৰে সেইটো এক অৰ্থত আপোনাৰ আৰ্থিক ব্যৱহাৰ ইংৰাজীত কোৱা ফিনান্সিয়েল বিহেভিয়াৰ
সেই ফিনেন্সিয়েল বিহেভিয়াৰ সন্তানে আপোনাৰ পৰাই শিকে আপোনাৰ উপাৰ্জন কম হ'ব পাৰে কিন্তু কেনেকৈ এটা সিস্টেমত চলে সমস্যা নোহোৱাকৈ সেইটোহে সন্তানে দেখাটো উচিত যদি আপোনাক ধাৰ ঋণ লৈ চলা দেখে গণ্ডগোলীয়া আৰ্থিক দিশ এটাত আপুনি উটি ভাহি ফুৰা দেখে বা আপোনাৰ ফাইনেন্স সম্ভালাত ভালেমান গণ্ডগোল দেখে সি বা তাইও সেইটোৱে শিকিব এইটোৱেই জগতৰ নিয়ম বুলি ধৰি ল'ব গতিকে আপুনি যদি এটা লিমিটত চলে আপোনাৰ পৰ্যাপ্ত ধন থাকিলেও কিদৰে এটা লিমিট ৰাখি পইচা খৰচ কৰা উচিত সেইটো দেখুৱাই তেতিয়া মনত ৰাখিব সন্তানৰ এটা ভাল ফিনেন্সিয়েল বিহেভিয়াৰ ভৱিষ্যতে গঢ় লৈ উঠিব আৰু আপুনি এদিনটো নাথাকেই এই পৃথিৱীত আপুনি নাথাকিলেও এই পৃথিৱীত সি বা তাই চলিব জানিব কেনেকৈ তাৰ আৰ্থিক দিশটো চম্ভালিব লাগে সেই কথা শিকি পেলাব আৰু এটা কথা কৈছোঁ বৰ এলাহ লাগে বুজিছে এলাহটো সকলোৰে লাগে দিনটো কাম কৰি সন্ধিয়া পৰত টিভিটো পেট পেলাই বিচনাত শুই চাই থাকিবলৈ বা মোবাইলটো পিটিকি থাকিবলৈ বহুতৰে মন যায় ৰ'ব এইখিনি কৰিব তেতিয়া যেতিয়া আপোনাৰ সকলো কাম শেষ হৈছে কাম শেষ নকৰাকৈ কেতিয়াও জিৰণি নল'ব কাম পেলাই থোৱা যদি অভ্যাস আপোনাৰ আছে সেইটো সন্তানৰ আগত নেদেখুৱাব কাম পেলাই থৈ যে পিছলৈ কৰিব পাৰি সন্তানে পিতৃ মাতৃক দেখিয়ে শিকে মানে এলাহ আৰু দীৰ্ঘসূত্ৰিতা সন্তানে পিতৃ মাতৃৰ পৰাই শিকে সন্তানক এলেহুৱা যদি কৰিব খোজা নাই নিজেও সন্তানৰ সন্মুখত এলাহ কৰি নেদেখুৱাব আচলতে আপুনি মই সন্তানৰ সন্মুখত একোটা ভাল দৃষ্টান্ত হোৱা উচিত আপুনি যি ধৰণৰ ভাল মানুহ এজনৰ কথা কল্পনা কৰে সন্তানৰ সন্মুখত সেই ধৰণৰ এজন ভাল মানুহ হৈ এটা দৃষ্টান্ত এটা উদাহৰণ নিজকে কৰিব পাৰিব লাগিব চাওকচোন আপুনি মই আজি গম নোপোৱাকৈ এই পৃথিৱীখনৰ গোটেইবোৰ বদ অভ্যাস বা বেয়া অভ্যাস সন্তানক আমিয়ে শিকাই দিওঁ সঁচা কথাটো কি জানে সন্তানৰ ক্ষেত্ৰত পিতৃ মাতৃ হিচাপে কিছু কথা আপুনি জানিবই লাগিব নাজানিলে আপুনি শিকি ল'ব লাগিব ভাল পিতৃ মাতৃ হোৱাৰ জোখাৰে সময়ত এইবোৰ কথা আমাৰ বহুতৰে শিকাই নহয় আমাৰো ভালকৈ শিকা নহ'ল আপুনি চাগে ভাবিছে এইবোৰ নজনাকৈ সন্তানকচোন মানুহ কৰিলে মানুহ আপুনি কিন্তু আপোনাৰ দিন এতিয়া নাই এতিয়া দ্ৰুতগতিত পৃথিৱীখন সলনি হ'বলৈ লৈছে যিসকলে নতুনকৈ পিতৃ মাতৃ হ'ব যিসকলে পিতৃ মাতৃ হ'বলৈ আগবাঢ়িছে তেওঁলোকে এইবোৰ কথা জনাৰ প্ৰয়োজন পিতৃ মাতৃ হিচাপে সজাগ সচেতন হোৱাৰ খুবেই প্ৰয়োজন মূল্যবোধৰ শিক্ষা শিশুৱে যাতে ভালকৈ আহৰণ কৰিব পাৰে সেই কাৰণেই এইবোৰ কথা আলোচনা আৰু শ্বেয়াৰ কৰাৰ প্ৰয়োজন এতিয়া যিসকলে ভৱিষ্যতলৈ পিতৃ মাতৃ হ'ব তেওঁলোকৰ ভাল হওক বুলিয়ে ভাবি থকা কথাখিনি ভিডিঅ' আকাৰে কৈ থলো দায় দোষ নধৰিব আমি আপোনাৰ ভুল ধৰিবলৈ এই ভিডিঅ' প্ৰস্তুত কৰা নাই এই ভিডিঅ'টোৱে কাৰোবাৰ কিবা এটা কামত দিয়ক সেইটোৱে আমাৰ শান্তি সেইটোৱে আমাৰ আনন্দ সকলোৰে ভাল হওক আপুনিও ভালে থাকিব ওম কৃষ্ণায় বাসুদেৱায় নমঃ